সুপ্ৰভাত আপোনালোক কেনে আছে বাৰু মই আছক কাপোৰ কানি অঁতৰাব পৰা নাই ইমান ঠাণ্ডা পৰিছে কালি ৰাতি বহুত বৰষুণ দিলে সেইকাৰণে মানে কাপোৰ কানি পিন্ধিয়ে থাকিব লাগে এনেও মোৰ বাৰু ঠাণ্ডা আজি দালিয়া অকণ বনাওঁ বুলি ভাবিছোঁ দালিয়াটো মানে সদায়ে খাওঁ তাৰপিছতে তথাপিও আপোনালোকক প্ৰায়ে দেখুৱাই থাকোঁ আজিও আকৌ দেখাবলৈ লৈছোঁ একো ভিডিঅ' বনাবলৈ একোৱে নাইকিয়া হ'ল সেইকাৰণে এইটোকে এয়া অকণমান দালি লৈছোঁ এয়া চাওক আধা কাপ দালি লৈছোঁ তাৰপিছতে দালিটো দিলে খাই ভাল লাগে তাৰপিছত এয়া হ'ল আধা কাপ মানে একাপ লৈছোঁ দালিয়া দুইজনৰ কাৰণে হৈ যাব এয়া তাৰপিছতে এইবিলাক টেমাবিলাক সামৰি থওঁ নহয় জানো ৰাতিপুৱা এইখিনি যা যোগাৰখিনি কৰি লোৱাটো এটা কাম নহয় জানো আৰু মহিলাৰ হৈছে এইবিলাক ৰাতিপুৱা ব্ৰেকফাষ্ট দুপৰীয়া ভাত তাৰপিছতে ৰাতি আবেলি চাহ সেইযোৰ গোটাই এতিয়া ঘৰৰ পৰিয়ালক এতিয়া মানে মই আৰু এওঁ আছোঁ বৰ্তমান দুইটা একেলগে থাকোঁ মানে একেলগে থাকিব লাগিব দুজন নহয় জানো তাৰপিছত ল'ৰা ছোৱালী আছে যদিও চাকৰি লৈ যায়গৈ গতিকে আমি দুজন একেলগে থাকোঁ ইজনে ইজনক সহায় কৰোঁ মানুহে কয় বোলে মতা মানুহে একো কাম কৰিব নাপায় মতা মানুহে কৰিব নাপায় মানে কেলৈ নাপায় কৰিব পাৰিলে কৰিব লাগে নহয় জানো এইখিনি যা যোগাৰ এইখিনি ধুই ল'ম মই ধুনীয়াকৈ এয়া পাচলি অলপ কাটি লওঁ পাচলি মানে এয়া স্কোৱাচটো অকণমান দি দিওঁ তাৰমানে কেলৈ স্কোৱাচটো দিলে মানে অকণ মিঠা হয় আৰু পাচলিটো খাবই লাগে এনেও আমি সেইকাৰণে পাচলি এনেকৈয়ে দি দিওঁ দালিয়াত অলপ দি দিওঁ ভাজিটো থাকে বা দিনত তাৰপিছতে দালিয়াত দি দিলে দালিয়াকণো খাই ভাল লাগে তাৰপিছত আৰু অলপ বেছিও হয় দালিয়াটো বেছি খাব নোৱাৰি গতিকে চব্জিটো দিলে সোৱাদ হয় নহয় জানো সেইকাৰণে স্কোৱাচ দিওঁ মই যি পাওঁ তাকে দি দিওঁ এয়া স্কোৱাচ লৈছোঁ সৰুকৈ কাটি ল'ম ধুনীয়াকৈ মিহিকৈ কাটি ল'ব লাগিব মিহিকৈ কাটি ল'লে সোনকালে সিজে তাৰপিছতে এয়া কুটি ল'লোঁ তাৰপিছতে এয়া কুটি লৈছোঁ আৰু ইজনে সিজনক সহায় কৰিবই লাগিব নহয় জানো এতিয়া সময়ত সময়খিনিত চাকৰিতেই গ'ল বাৰু এতিয়া ঘৰত দুজন যেতিয়া আছোঁ ইজনে সিজনক সহায় কৰিবলৈকে এয়া গাজৰ লৈছোঁ গাজৰ আজি বেছি নাই এটা আছিলে আফাল আছিলে তাকে দি দিছোঁ তাৰপিছতে ইজনে সিজনক সহায় কৰিব লাগিব ল'ৰা ছোৱালীবিলাকক লৈ পেলাইতো আমি সদায় থাকিব নোৱাৰোঁ কাৰণ সিহঁতৰ ভৱিষ্যত আছে নহয় জানো সিহঁতে ভৱিষ্যতৰ কাৰণে সিহঁতে নিজৰ জীৱন গঢ়িবৰ কাৰণে ওলাই যাবই লাগিব মাক দেউতাকৰ আশীৰ্বাদ সদায় থাকিবই নহয় জানো মাক দেউতাকক সহায় কৰাটো তেওঁলোকৰ কৰ্তব্য হৈছে আমাক অৱশ্যে কৰে যথেষ্ট কৰে ল'ৰা ছোৱালীয়ে চাই সেইকাৰণে দুখ অনুভৱ নকৰোঁ কাৰণ ছোৱালীও খবৰ লয় ছোৱালী বিয়া দিলোঁ যদিও ছোৱালীয়ে খবৰ লয় ল'ৰাই খবৰ লয় ল'ৰা ওচৰতে থাকে বাৰু ডাঙৰজনৰ লগতে থাকে সৰুজন অলপ দূৰত থাকে কাৰণ সিও চাকৰি সূত্ৰে যাবলগীয়া হ'ল বোৱাৰীও তাতে থাকে নাতিনীও তাতে থাকে পঢ়া শুনাৰ কাৰণে তাত থাকিবলগীয়া হৈছে এইকণ কোমোৰাখনো দি দিওঁ তাৰপিছতে পৰীক্ষাবিলাকৰ কাৰণে সিহঁতে আহিবও নোৱাৰে পৰীক্ষাবিলাক এতিয়া সিহঁতৰ জীৱন গঢ়াৰ সময় নহয় জানো এতিয়া আমাৰ লগত লাগি থাকিলেতো সিহঁতে নহ'ব নহয় জানো গতিকে সকলোৱে কথাটো বুজা দৰকাৰ যে ল'ৰা ছোৱালী হ'লে যে মাক দেউতাকক অনবৰতে ধৰি থাকিব লাগিব সেইটো কথা নহয় যিমান দিনলৈকে পাৰে নিজে কৰি মেলি খাব লাগে আৰু অসন্তোষ কৰিব দৰকাৰ নাই আৰু যেতিয়া নোৱাৰে তেতিয়াতো তেওঁলোকেতো থাকিবই নহয় জানো ওচৰত ল'ৰা ছোৱালীনো কেলৈ মানুহক বিপদৰ সময়ত চাবলৈহে লাগে এনেইতো সিহঁতক আমি ডাঙৰ কৰিলোঁ সিহঁতক আমি হাতত ধৰি ফুৰালোঁ হাতত ধৰি শিকালোঁ গতিকে সিহঁতেও আমাক বুঢ়াকালত হাতত ধৰি ফুৰাব লাগিব নহয় জানো লৈ যাব লাগিব খুৱাই দিব লাগিব এইবিলাকে হ'ল জীৱনৰ মানুহৰ কৰ্তব্য মানুহৰ জীৱনত ঘটি থকা এইবিলাক ঘটনা কিছুমানে দুখ কৰে যে ল'ৰা ছোৱালীয়ে নাচায় নকৰে বুলি কিন্তু ল'ৰা ছোৱালীয়ে নাচায় নকৰে আজিকালিতো চাকৰিবিলাক দূৰণিলৈ গুচি যাবলগীয়া হয় ল'ৰা ছোৱালী এটা দুটা পৰাপক্ষত এটাই চবৰে গতিকে আশা কৰাটো ভুল
চাকৰিবিলাক আজিকালি আমাৰ ইয়াততো ঘপককৈ নাপায়, কিছুমানে পায় বাৰু, কিছুমানে নাপায়। গতিকে সিহঁতে দূৰণিত চাকৰি কৰিবলৈ যাবই লাগিব। আহিব, কিছুমানে লৈ যায়, মাক দেউতাকক লৈ যায়, কিছুমানে মাক দেউতাকে নিজৰ ঘৰখন নিজৰ বাৰীখন এৰিবলৈ দিগদাৰ পায়, সেইকাৰণে থাকে আৰু নিজৰ ঘৰখনতে, নহয় জানো। সময়ত আহিব তেওঁলোকে, আৰু যদিহে সঁচাকৈ ল'ৰা ছোৱালীৰ লগত মৰিব লগা থাকে বা নিশ্চয় ল'ৰা ছোৱালী আহিব। যদিহে ল'ৰা ছোৱালীৰ লগত আমাৰ ভাগ্যত নাই বা আছে, তেতিয়াহ'লেতো ল'ৰা ছোৱালীৰ সময়ত ঘৰত থাকিলেও নাপায়, নহয় জানো। গতিকে দুখ কৰি লাভ নাই। ল'ৰা ছোৱালীক আশীৰ্বাদ দিব লাগে, ল'ৰা ছোৱালীক উন্নতিৰ পথত আগুৱাই যোৱাত সুবিধা কৰি দিব লাগে, আশীৰ্বাদ কৰিব লাগে। মাক দেউতাকৰ হাত যদি ল'ৰা ছোৱালীৰ কপালত মূৰত থাকে, তেতিয়াহ'লে কেতিয়াও ল'ৰা ছোৱালীৰ কষ্ট নহয় বুলি কয়। সেইকাৰণে মই ভাবোঁ আশীৰ্বাদটো থাকিবই, নহয় জানো। আৰু বেয়াও লাগে আজিকালি চাকৰিবিলাক মানে দূৰত নগ'লে দেখোন আমাৰ দেশত পাবলৈকে নাইকিয়া। যিকেইজনে পাইছে বাচা সেইকেইজনে পাইছে, আৰু যিবিলাকৰ অলপ মানে পঢ়া শুনাটো কম বা লাইন নপঢ়াবিলাকেতো সেনেকৈ ঘৰতে থাকি পেলাই বা কিবা কিবি এটা কৰি মেলি কিছুমানে খুৱাই আছে। কিছুমানে ধৰা ৰাতিপুৱা ওলাই গৈছে, ৰাতিপুৱা ওলাই গৈ তেওঁলোকে কিবা কিবি এটা কৰি আনি খুৱাবও লগা হৈছে মাক দেউতাকক। গতিকে তেওঁলোকক আশীৰ্বাদ সদায় দিব, আৰু আমিও দিম। এয়া মই ব্ৰেকফাষ্টৰ কাৰণে ৰেডি হৈ গ'ল মানে এয়া বনাম আৰু এতিয়া এইখিনি এতিয়া মই কুকাৰত দি দিম। তেল নামাৰোঁ, তেল মাৰিলে খাবলৈ বেয়া হয়। গতিকে এইখিনি ধুই থোৱা আছিলে অৱশ্যে দেই, ধুই থোৱা আছিলে, মই এনেই বস্তুখিনি ধুইয়ে থওঁ। তাৰপিছতে ইয়াত মাত্ৰ মই অকণমান পাঁচফোৰণ দি দিম, নিমখ হালধি, তাৰপিছত আৰু নিমখ হালধি দি দিম। কাইলৈ অকণমান কেঁচা তেল ঢালি দিম, তেতিয়া গোন্ধটো নোলায় বুলি কয়। নিদিলেও একো আপত্তি নাই, কাৰণ তেনেকৈ বনালেও ভাল লাগে খাই। গতিকে আজিলৈ আহিছোঁ, আপোনালোকক দিনটোৰ বাবে শুভেচ্ছা জনাই আজি মই মোৰ এই ভিডিঅ'